নমস্কাৰ বন্ধুসকল, আজি ৰাতিপুৱা সাঁজ খাব লৈছোঁ। এইপিনে পঁইতা ভাত চক একদম পূৰা উখোৱা চলৰ হয় পঁইতা ভাত। এইপিনে পিটিকা বনাই ল'ব লৈছোঁ। এইপিনে বেঙেনা ভাপত দিয়া, বইল ডিম, আলু, এইপিনে কণ বিলাহী আৰু এইপিনে তিয়ঁহ লৈছোঁ, নেমু লৈছোঁ, পিঁয়াজ লৈছোঁ। এতিয়া পিটিকাখন বনাই লওঁ ধুনীয়াকৈ, পঁইতা ভাতৰ লগত খাই ভাল লাগিব। এই তেল এফুট দি লৈছোঁ এয়া চক। এইপিনে সৰু সৰু বি জলকীয়া লৈছোঁ চক, একদম পূৰা পুৰিব। এতিয়া বি জলকীয়া চক একদম সৰু সৰু। এতিয়া পিটিকা অলপ বনাই ল'ম এতিয়া ধুনীয়াকৈ। এই কণ বিলাহী হয় ঘৰ। এনেকুৱা গৰমকালি এনেকৈ ঠাণ্ডা ভাতৰ লগত এনেকৈ পিটিকা বনাই খালেই ভাল লাগে, বহুত টেষ্টি লাগে পঁইতা ভাত। তাতে একদম পূৰা শিলশালী হয় উখোৱা চাউল, একদম মস্তি লাগিব খাই পিনি। এইপিনে নিমখ দি লৈছোঁ। নিজে খোৱাহে একদম পূৰা পিটিকি ল'ব পাৰি আৰু। খালি গৰমত বেলেগে পিটিকা হ'লে অকণমান খাবলৈ সংকোচতা লাগে আৰু। এতিয়া নিজে খাম আৰু একদম পূৰা, সেইকাৰণে অকলে নিজেহে খাম, পূৰা পিটিকি লৈছোঁ। মস্তি। এতিয়া ইয়াত পঁইতা ভাত চক, একদম ঠাণ্ডা ভাত, একদম ঠাণ্ডা হৈ আছে একদম। মস্তি। এইপিনে নেমু অকণমান চাবলৈ লৈছোঁ, টেঙা অকণমান আৰু। মস্তি লাগিছে পঁইতা ভাত। এনেকুৱা গৰম, এনেকুৱা গৰমত পঁইতা ভাত খাই বহুত মস্তি লাগিছে। আপোনাৰ পিটিকাখনো খাই বহুত টেষ্টি লাগিছে। আমাৰ মানে গৰমটো পূৰা পৰিছে। আপোনালোকৰ মানে কেনেকুৱা প্ৰভাৱ পৰিছে গৰমৰ কমেণ্ট কৰি জনাব। আমাৰ 37, 38 পাইছেগৈ গৰমে। আৰু বন্ধুসকল, এইখিনিতে এটা কথা কওঁ, আপোনালোকে যিমান পাৰে গছ গছনি ৰুওক। গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ যিমান পাৰে গছ গছনি ৰুওক, গছ বৰকৈ নাকাটিব। এতিয়া এনেকুৱা গৰমত অকণমান জীয়াবলৈ গছৰ তলতে বহিব পাৰিব। পূৰা মস্তি লাগিছে খোৱা চল একদম পূৰা। পঁইতা ভাতৰ লগত এনেকৈ পিটিকা বনালে বহুত টেষ্টি লাগে খাবলৈ। পঁইতা ভাতটো খাই বহুত টেষ্টি লাগিছে।
পুৰা পুৰা মজা লাগিছে। গৰমত যিমান পাৰে আপোনালোকেও পঁইতা ভাত খাওক, পিটিকা চিটিকা কৰি পিনে খাওক, মাছ মাংস কমাওক। বৰকৈ গৰমত হোৱাৰ মাত্ৰ সেৱা নকৰিব আপোনালোকক। যিমান পাৰে চব টেঙা বনাই খাওক, ক'ল্ড ড্ৰিংকছ ব্যৱহাৰ নকৰিব আপোনালোকে। পঁইতা ভাতৰ যিটো পৰা ৰস পানী, এইটো পৰা বহুত টেষ্টি লাগে খাই পিনি। এইটো পাছত একদম পঁইতা ভাতৰ ৰস পানী, গাটো পূৰা একদম শীতল শীতল লাগি যাব। সেইটো খাই দিলে পূৰা শীতল হৈ যাব গা। মস্তি একদম পঁইতা ভাতৰ পানী। বন্ধুসকল, এতিয়া খাই হৈ গ'ল। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। থেংক ইউ।